Hello students, welcome back to our MS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 2 আমি উদাহৰণখিনি কৰি দিম। উদাহৰণ আমি একফালৰ পৰা গোটেইখিনি কৰাম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একফালৰ পৰা চাবা আৰু লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিবা। তো আজি আৰম্ভ কৰিছো। আজিৰ প্ৰথম প্ৰশ্ন যে উদাহৰণ 2 কি কৈছে যে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। আমাক যিটো বহুপদ দি আছে সেই বহুপদটোক মই p of x বুলি ধৰিছো। এক্সাম্পল সলিউশন ধৰা হল p of x equal x² + 7x + আমি ইয়াক কি কৰিম উৎপাদকত প্ৰকাশ কৰিম। মধ্যপদ বিভাজনৰ সহায়ত উৎপাদকত প্ৰকাশ কৰিম। মধ্যপদ বিভাজনৰ সহায়ত উৎপাদকত প্ৰকাশ কৰিব লাগিলে কি কৰিব লাগে x² সহগ আৰু এই ধ্ৰুৱক পদৰে পূৰণ কৰিব লাগে। মানে 10 আৰু ইয়াৰ x² সহগ আছে 1 একেৰে পূৰণ কৰিলে হ'ব আমাৰ 10। 10টোক আমি এনেকুৱাকৈ দুটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব লাগে যাতে সেই উৎপাদক দুটা যোগ বিয়োগ কৰিলে আমাৰ কি হয় 7 আহে। এতিয়া 10টোক আমি লিখিব পাৰিম 1 × 10 আৰু লিখিব পাৰিম 2 × 5। ইয়াৰে কোনটো যোগ বিয়োগ কৰিলে আমাৰ 7 আহিব। এইটোৰ পৰা নাহিব, এইটোৰ পৰা আমাৰ আহিব +-11 আৰু +-9। এইটোৰ পৰাহে আহিব মানে 2 আৰু 5। ইয়াতে যেহেতু আমাৰ প্লাস আছে মানে 2ৰ আগতে প্লাস দিব লাগিব আৰু 5ৰ আগতে প্লাস দিব লাগিব। আমাৰ উৎপাদকটো হ'ব কিমান x² + 2x + 5x + 10। এতিয়া আমি দুটাকৈ লৈ চুৰ পাতি আমি কমন লম। এই দুটাৰ পৰা কি কমন আহিব আমাৰ x থাকিব x + 2 আৰু এই দুটাৰ পৰা আমাৰ 5 কমন আহিব থাকিব x + 2। আকৌ এই গোটেইখিনিৰ পৰা ইয়াতে আমাৰ x + 2 আছে, ইয়াতে x + 2 আছে। কমন যাব কিমান আমাৰ x + 2 কমন যাব থাকিব কিমান ইয়াতে থাকিব আমাৰ x আৰু ইয়াতে থাকিব +5। যেহেতু আমাৰ p of x ৰ 0 ল'ব দিছে গতিকে p of x ৰ মান 0 হ'ব। গতিকে আমাৰ হয় কি হ'ব x + 2 = 0 হ'ব। গতিকে আমি কি লিখিব পাৰিম x + 2 = 0 হ'ব বা x + 5 = 0। তো ইয়াৰে পৰা আমাৰ x ৰ ভ্যালু ওলাই আহিব আমাৰ -2 আৰু ইয়াৰে পৰা ওলাই আহিব আমাৰ x ৰ ভ্যালু -5। এতেকে p of x ৰ শূন্য দুটা হল কিমান এটা হল -2 আৰু এটা হল আমাৰ -1। আকৌ কি কৈছে যে শূন্যবোৰ উলিওৱা। শূন্য উলিয়ালো আৰু কৈছে যে এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। চাবা এইখিনি লিখিলো মই আকৌ সম্পৰ্কটো সত্যাপন কৰি আছো। চাবা আকৌ সম্পৰ্কটো সত্যাপন কৰাৰ বাবে আমাৰ কি হ'ব আকৌ আমি কি পাইছো এটা শূন্য দুটা পাইছো কি -2 আৰু -5। সেই শূন্য দুটাক এটাক আমি আলফা বুলি ধৰিলো আৰু এটাক আমি বিটা বুলি ধৰিলো কিমান -5। আৰু আমাৰ যিটো সমীকৰণ আছে দ্বিঘাত বহুপদ আছে কি আছিলে এইটো আছিলে x² + 7x + 10 আৰু ইয়াৰ সাধাৰণ আৰ্হি আছিলে আমাৰ এই x² + bx + c। ইয়াৰ লগত যদি তুলনা কৰো আমাৰ a ৰ মান কিমান আহিব x² লগত আমাৰ a আছে, ইয়াৰে x² লগত এখন মানে 1 আছে, মানে কিমান হ'ব a ৰ মান কিমান হ'ব 1। একেদৰে b ৰ মান কিমান হ'ব x ৰ লগতো b বুলি কয়, x ৰ লগত কিমান আছে 7 আৰু ইফালে c ৰ মান কিমান হ'ব 10।
নাও আমি কি কৰিম, শূন্য দুটাৰ যোগফল আলফা প্লাছ বিটা, আলফাৰ মান হল আমাৰ -2 প্লাছ বিটাৰ মান হল আমাৰ -5, যোগ কৰিলে হ'ব আমাৰ -2 -5, এইফালে পাম আমি কিমান -7। এতিয়া -7টোক আমি এনেকুৱাকৈ সজাম যাতে আমি এই -7ৰ ঠাইত আমি কি আনিব পাৰো, -b/a আনিব পাৰো। যেহেতু -b/a আনিব লাগে, তে আমি এটা চাই লম কি আছে, b ঠাইত কিমান আছে, 7 আছে, মই 7 লিখি দিলো। এতিয়া তলত কি লিখিলে মানে এইখিনি যদি আমি ক্যালকুলেশন করি আমি কি পাব লাগিব, -7 পাব লাগিব। তেতিয়াহ'লে তলত আমাক 1 দিব লাগিব। 1 দিয়াৰ পিছত এতিয়া ইয়াতে আছিলে মাইনাস, কিন্তু ইয়াতে পালো আমি কিমান, প্লাস পালো। তখন আমি এটা কি দিব লাগিব, মাইনাস দিব লাগিব। এতিয়া চোৱা কি হ'ব, এই মাইনাস থাকিল 7 নিলিখি মই কি লিখিব পাৰিম, 7ৰ ঠাইত মই লিখিব পাৰিম b, আৰু 1 নিলিখি 1ৰ ঠাইত আমি কি লিখিব পাৰিম, a লিখিব। যে কি আছিলে, শূন্য দুটাৰ যোগফল -b/a বুলি দেখালো। আৰু এটা আছে কি, শূন্য দুটাৰ পূৰণফল, অৰ্থাৎ আলফা ইনটু আলফা ইনটু বিটা। আলফার মান আসলে আমার -2 ইনটু বিটার মান হলো আমার -7। এই দুটা পূরণ করলে কিমান পাবা, -7 প্লাস 2 5 গুণ 10। এই 10টুক আমি বহুত ধৰণে লিখিব পাৰো। কেনেকে লিখিব পাৰো, 10ৰ ফলেদি চোৱা, 10 নিলিখি মই ইচ্ছা কৰিলে 20/2 লিখিব পাৰো, বা 30/3 লিখিব পাৰো। এনেকুৱা বহুত ধৰণে লিখিব পাৰো, কিন্তু আমি এনেকুৱাকৈ লিখিম যাতে আমাৰ c/a আহে। তেতিয়াহ'লে আমি এটা c টো লক্ষ্য কৰা, c টো কিমান আছে, 10 আছে। তে মই ইয়াতে 10 লিখি দিলো। এটা তলত কি লিখিলে আৰু এইখিনি ক্যালকুলেশন কৰিলে আমাৰ ভ্যালুটো কিমান হ'ব, 10 আহিব। কিমান লিখিব লাগিব, 1 লিখিব লাগিব। 10/1 মানে আমাৰ 10 হ'ব। এতিয়া চোৱা আমি এই 10ৰ ঠাইত আমি কি লিখিব পাৰিম, c লিখিব পাৰিম। আকৌ 1ৰ ঠাইত আমি কি লিখিব পাৰিম, a লিখিব। সত্যাপন কৰা হল কি যে শূন্য দুটাৰ যোগফল -b/a দেখুওৱা হল, আকৌ শূন্য দুটাৰ পূৰণফল c/a বুলিও দেখুওৱা হল। মই আঁতৰি দিছো, লিখি লোৱা। নেক্সট ইয়াৰ পিছৰ উদাহৰণলৈ আহিছো। এইবাৰ উদাহৰণ নম্বৰ 3 কি কৈছে যে x² - 3 বহুপদটোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা বা সত্যাপন কৰা। চাবা এক্সাম্পল 3 সলিউশন করা দিছে। আমি এই বহুপদটোক কি বুলি ধৰিলাম, ধৰা হল যেহেতু বহুপদটো আমাৰ x চলকযুক্ত, গতিকে আমি p of x লিখিম। এইটো যদি t চলকযুক্ত হল হয় p of t লিখিলো হয়, k হলে p of k লিখিলো হয়। যেহেতু x আছে সেইকাৰণে p of x হ'ব x²-। এই x² - 3 আমি প্ৰথমতে উৎপাদকত প্ৰকাশ কৰি ল'ব লাগিব। উৎপাদকত প্ৰকাশ কৰা মানে কি, পূৰণফল হিচাপে দেখুৱাব লাগিব। এতিয়া চোৱা, আমাৰ যদি 3টা পদ থাকিলে হয় আমি কি কৰিলো হয়, মধ্যপদ বিভাজন কৰিলো হয়, নাইবা যদি 4টা থাকিলে হয় তেতিয়াহ'লে আমি কমন লোৱাৰ মাথা মাৰিলো হয়। এতিয়া চোৱা আছে কেইটা, 2টা। তে আমি এইটো কেনেকে কৰিম চোৱাচোন, একোতো কমনো নাযায়, এটা x² আছে, এটা 3 আছে, কমন নাযায়। তেতিয়াহ'লে আমি কি কৰিম, আমি এইটো সূত্ৰত পেলাবলৈ চেষ্টা কৰিম। মানে চোৱা, এতে যিহেতু আমাৰ x² হৈ আছে, এই 3 ঠাইত আমি কিবা স্কয়াৰ লিখিব পাৰো নেকি, যে 3 মানে এনেকে লিখিব পাৰো না, 3 মানে √3 ইনটু √3, মানে 3 ঠাইত আমি কি লিখিব পাৰিম, √3² লিখিব পাৰিম। এতিয়া চোৱা, এই বস্তুটো আমাৰ কেনেকুৱা হৈ আছে, এনেকুৱা এটা সূত্ৰৰ লগত মিলি আছে, a² - b²। আৰু ইয়াক উৎপাদকত প্ৰকাশ কৰিলে কেনেকুৱাকৈ লিখিব পাৰি, a - b হোল ইনটু a প্লাছ। এতিয়া চোৱা, ইয়াৰ লগত তুলনা কৰি যদি লিখা, আমাৰ a মানে কিমান বুজাব, x, আৰু b মানে কিমান বুজাব, √3। এই লিখি দিয়া, কিমান হ'ব, x - √3 হোল ইনটু x প্লাছ √3। যিহেতু আমাৰ এই বহুপদটোৰ শূন্য উলিয়াব লাগে, গতিকে এই p of x ৰ মান কি হ'ব, 0 হ'ব। অৰ্থাৎ হয় x - √3 ৰ মান 0 হ'ব, নাইবা x প্লাছ √3 ৰ মান 0 হ'ব। এটাকে আমি কি লিখিব পাৰিম, x - √3 equal 0 or x plus √3 equal 0। তো ইয়াৰ পৰা আমাৰ x ৰ ভ্যালু ওলাই আহিব √3, আৰু ইয়াৰে পৰা ওলাই আহিব আমাৰ
মাইনাছ √3। গতিকে পি অফ এক্সৰ শূন্য দুটা হ'ব পি অফ এক্সৰ শূন্য দুটা হ'ব √3 মাইনাছ √। আমাৰ শূন্য শূন্য ওলোৱা হ'ল আৰু দ্বিতীয় কাম কি আছে যে এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এইবাৰ আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক কি হ'ল হা শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। কি ডিস্টার্ব হৈ আছে আকৌ কি হ'ব শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম। আকৌ এটা আমাৰ শূন্য দুটা কি কি পালো এটা পালো √3 আৰু এটা পালো মাইনাছ √3। ইয়াৰে আমি এটাক আলফা বুলি ধৰি লৈছো √3 আৰু এটাক বিটা বুলি ধৰি লৈছো কিমান মাইনাছ √3। আকৌ এ মানে কিমান হ'ব বি মানে কিমান হ'ব চি মানে কিমান হ'ব অলপ চাওক। এতিয়া আমাৰ এটা চলকযুক্ত দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি আছিলে আমাৰ কিমান ax² প্লাছ bx প্লাছ c। কিন্তু আমাক দ্বিঘাত বহুপদটো দিয়া থাকিল x² মাইনাছ c। এইটোক যদি আমি এনেকুৱা আৰ্হিত বনাব যাওঁ কিমান কেনেকে লিখিব পাৰিম x² প্লাছ 0 × x মাইনাছ। তো ইয়াৰ লগত যদি আমি এইখিনি তুলনা কৰো কিমান হ'ব x² লগত ইয়াতে a আছে x² লগত ইয়াতে 1 আছে মানে a মানে 1 বুজাব বি মানে কিমান বুজাব 0 বুজাব আৰু চি মানে আমাৰ কিমান বুজাব -3। নাও কি কৰা আলফা প্লাছ বিটা মানে -b/a শো কৰিব লাগে। এতিয়া চোৱা প্ৰথমতে আমাৰ কিমান আছে আলফাৰ মান কিমান আছে √3 প্লাছ মাইনাছ √3 বিটাৰ মান আছে। এইখিনি যোগ বিয়োগ কৰিলে আমাৰ এনসাৰ 0 আহিব। এতিয়া এই 0ক আমি কি লিখিব পাৰো 0/1 লিখিব পাৰো 0/2 লিখিব পাৰো 0/3 লিখিব পাৰো 0/4 লিখিব পাৰো। কিন্তু আমি এনেকুৱা এটা বস্তু লিখিম যিটো বস্তু লিখিলে আমাৰ কি আহিব -b/a আহিব। এতিয়া চোৱা যেহেতু -b/a আনিব লাগে গতিকে আমি ওপৰত কি লিখিম bৰ মানটো চাই লিখিম 0 লিখিলো। এতিয়া তলত ইচ্ছা কৰিলে মই 1 লিখিব পাৰো 2 লিখিব পাৰো 3 4 5 6 ইচ্ছা লিখিব পাৰা কিন্তু শূন্য লিখিব নোৱাৰা। শূন্যৰ বাহিৰে তুমি ইয়াত তলত যিকোনো সংখ্যা লিখিব পাৰা। কিন্তু আমি কোনটো লিখিম এনেকুৱা এটা মান লিখিম যিটো মান লিখিলে আমি সেই মানটোৰ পৰিৱৰ্তে আমি a লিখিব পাৰো। তেতিয়া চোৱা এৰ মান এটা কিমান আছে 1 আছে। যেহেতু আমাৰ মাইনাছ আনিব লাগে শূন্যৰ আগত মাইনাছ দিয়া প্লাছ দিয়া একেই কথা। এতিয়া আমি কি লিখিম চোৱা মাইনাছটো আমাৰ থাকি গ'ল বিৰ ঠাইত আমি কি লিখিম সৰি 0ৰ ঠাইত আমি কি লিখিম 0 আছে 0 মানে কি বি। আকৌ 1ৰ ঠাইত আমি কি লিখিম a লিখিম। তাৰমানে শূন্য দুটাৰ যোগফল -b বুলি a দেখুওৱা হ'ল। আকৌ শূন্য দুটাৰ পূৰণফল কিমান হ'ব এটা শূন্য আছিলে আমাৰ √3 আৰু এটা আছিলে আমাৰ -√3। এই দুটা পূৰণ কৰিলে আমাৰ 3 পাম। এই 3টোক আমি এনেকুৱাকৈ সজাম যাতে আমি c/a লিখিব পাৰো। এতিয়া ওপৰত c লিখিব লাগে c ৰ মান কিমান আছে চোৱা -3 আছে লিখি দিয়া। তলত কিমান লিখিব লাগিব যাতে এইখিনি ক্যালকুলেশন কৰিলে -3 হয় মানে 1 লিখিব লাগিব। যদি এইটো 6 হলে হয় তেতিয়াহলে ইয়াতে আমাৰ 2 হলে হয়। তেতিয়া চোৱা কি হ'ব -3 ঠাইত আমি কি লিখিব পাৰিম c লিখিব পাৰিম আৰু 1ৰ ঠাইত a লিখিব পাৰিম। মানে শূন্য দুটাৰ পূৰণফল যে c/a হয় এইটো আমি দেখালো। এইবাৰ আহা মই আঁতৰি দিছোটো লিখি লোৱা। এইবাৰ আহা ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্ন কি আছে এইবাৰ কলে যে এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2। এতিয়া চাবা এনেকুৱা প্ৰশ্ন মই অনুশীলনীত কৰাইছিলো। অনুশীলনীত মই এটা সূত্ৰৰ সহায়ত কৰাইছিলো। আজি মই সেইটো সূত্ৰৰ সহায়তে কৰাইছো। তাৰমানে ইয়াতে কি দি আছে শূন্য দুটাৰ সমষ্টি ক'ত যা ৰবা 1 মিনিট মই আনি আছো।
ডিস্টার্ব কৰি আছে, গুচি গেল। ইয়াত আমাক কি দি আছে? 4 নম্বৰ এক্সাম্পল নাম্বাৰ 4 সলিউশন চাবা। ইয়াতে যে আমাক প্ৰথম ভ্যালু দি আছে -3, এটো আমাক কি বুলি কৈছে? যোগফল। আৰু যোগফলক কিহেৰে বুজোৱা হয়? আলফা প্লাস বিটা। মানে ইয়াত আলফা প্লাস বিটাৰ মান দি আছে -3 আৰু সেকেন্ড মানটো হল আমাৰ 2 আৰু যেটো কিহেৰে বুজোৱা হৈছে? গুণফল। আৰু গুণফলক আলফা ইনটু বিটাৰে বুজোৱা হয়। কিমান আছে? 2। এতেকে দ্বিঘাত বহুপদটো হ'ব। ফর্মুলাটো আসলে আমার k হোল ইনটু এক্স স্কয়ার মাইনাস আলফা প্লাস বিটা হোল এক্স প্লাস আলফা বিটা, য'ত k টো হল আমার এটা ধ্রুবক রাশি। k থাকিল, যার যার মান আছে বহাই দিয়া। কিমান আছে? এক্স স্কয়ার মাইনাস আলফা প্লাস বিটার মান হল -3 লগত এক্স প্লাস আলফা বিটার মান 2। এটা কিমান হব? k ইয়াতে হব আমার এক্স স্কয়ার মাইনাস প্লাস 5x প্লাস 2। কে ঠাইত কিমান পাতিবা? এই যে আমার এতে বহুপদ এটা পাইছো, এই বহুপদ বিলাকৰ এইটো পদৰ তলত 1 আছে, এইটো পদৰ তলত 1 আছে, এইটো পদৰ তলত আছে, মানে এই হৰ বিলাকৰ আমি কি ল'ব লাগে? লসাগু ল'ব লাগে। তেতিয়া লসাগু কিমান হ'ব? 1 1 আৰু 1 লসাগু একে হ'ব। লসাগু যিমান হয় কে ঠাইত কিমান পাতিব? এক্স স্কয়ার প্লাস 5x প্লাস 2। সাইডত লিখি দিবা k ইকুয়াল 1 লয়। একেৰে পূরণ করলে আমার কোনো পরিবর্তন নহয়, মানে কিমান হব? এক্স স্কয়ার প্লাস 5x প্লাস 2। এইটোৱে হব আমার নির্ণয় বহুপদ। মানে আমাক যেটো বহুপদ উলিয়াব দিছিলে সেই বহুপদটোৰ আমাৰ শূন্য দুটাৰ যোগফল দি আছিলে -3 আৰু পূৰণফল দি আছিলে আমাৰ 2। তাৰমানে -3 সমষ্টি বিশিষ্ট আৰু 2 গুণফল বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব আমাৰ এক্স স্কয়ার প্লাস 5x প্লাস 2। মই আঁতৰি দিছো, লিখি লোৱা। এবার পরবর্তী প্রশ্নলৈ আহিছো। এবার 5 নম্বৰ প্ৰশ্নটো মই এতে লোৱা নাই, কাৰণ 5 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপত লক্ষ্য কৰিবা। 5 নম্বৰ প্ৰশ্নটোত ষ্টাৰ চিন দি আছে, আৰু ষ্টাৰ চিন দিয়া থাকাটো তলত কিতাপৰ তলত লিখি দিছে যে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়, মানে 5 নম্বৰটো আমাৰ পৰীক্ষাত নাহে বুলি কৈ দিছে। সেইকাৰণে মই 5 নম্বৰ উদাহৰণটো লোৱা নাই। এবার কি 6 নম্বৰ উদাহৰণ লৈছো, চাবা কি কৈছে। এক্সাম্পল 6 সলিউশন কি কৈছে যে x প্লাস 2 রে টুৱাইস x স্কয়ার প্লাস 5x প্লাস 1 হরণ কৰে। হরণ কৰি দিয়া, মানে এইটো আমাৰ ভাজ্য আৰু এইখিনি হ'ব আমাৰ ভাজক। ডাইৰেক্ট হৰণ কৰি দিছো মই। কিমান হ'ব? ভাজ্যটো হ'ব আমাৰ ভিতৰত আৰু ভাজকটো হ'ব আমাৰ এইফালে বাহিৰত। কিমান বাৰ যাব? এইবিলাক আগৰ ভিডিঅ'ত কৰাইছো, এতিয়া মই ডাইৰেক্ট কৰাই আছো। কিমান বাৰ যাব? এইটো ৰাশিৰে হৰণ কৰিলে আমাৰ টুৱাইস x বাৰ যাব। এই টুৱাইস x এর এইখিনি পূরণ করে সদৃশ পদৰ তলফালে পাতিব লাগে। প্ৰথমটো আমি টুৱাইস x স্কয়ার পাম, আৰু এইটো পূরণ করলে প্লাস 4x। এবার মাইনাস করতে আমার তলৰ রাশিবিলাকৰ চিন চেঞ্জ হৈ যায়, মানে এইটো ক্যান্সেল যাব, এইটো -4x আৰু প্লাস 3x, মানে -x হ'ব প্লাস 1। এবার এইটো রাশিৰে হৰণ কৰিলে -1 বাৰ যাব। পূরণ করে দিয়া কিমান হ'ব? -x, এইফালে হ'ব আমাৰ -2। বিয়োগ কৰিলে এইটো ক্যান্সেল, আমাৰ ইয়াতে হ'ব 3। এটাকে আমি ভাগফল কিমান পাম? ভাগফল পালো আমি টুৱাইস x -1, আৰু ভাগশেষ কিমান পালো? 3। দেখিলো। এবার আহিছো আমি পৰৱৰ্তী প্ৰশ্নলৈ। উদাহৰণ 7